Hello guys, welcome to MB Formation. আজি আমাৰ ওচৰত এটা প্ৰজেক্ট আছে আৰু এই প্ৰজেক্টৰ লোকেশ্যনটো হৈছে শিৱসাগৰৰ বেতবাৰী আৰু ক্লায়েণ্টৰ নাম হৈছে ইব্ৰাহিম বৰা। একচুৱেলি প্লেনিংটো এটা সিংগল ষ্টকেৰে হৈছে সিংগল লাইনে সৈতে আমাক প্ৰভাইড কৰিছিলে ক্লায়েণ্টে আৰু তেখেতৰ প্লেনিংটো আমি ইম্প্ৰুভ কৰি কৰি এইটো পৰ্যায়ত পোৱাইছোহি। চ' তেখেতৰ এটা ৰাফ টাফ আইডিয়া আছিলে আৰু তেখেতৰ ৰাফ টাফ আইডিয়াটো আমি বাস্তৱিকতাত পৰিণত কৰিলোঁ। এই প্লেনিংটো ডিজাইন কৰা হৈছে, আপোনালোকে ভিডিঅ'টো পজ কৰি ভালকৈ এবাৰ প্লেনিংটো চাই ল'ব পাৰে। ৰিকুৱাৰমেণ্ট অকল প্লেনিংটোলৈকে নাছিলে, তেখেতক এটা ঘৰটো 3D ভিউ লাগে, প্লাছ এই যোনটো প্লেনিং তেখেতে কৰিছে এই প্লেনিংটো বাস্তৱিকতাত কেনেকৈ পৰিণত কৰিব মানে লাগিব ষ্ট্ৰাকচাৰেল ড্ৰয়িং, আৰু সেই ষ্ট্ৰাকচাৰেল ড্ৰয়িংখনো আমিয়ে প্ৰিপেয়াৰ কৰিছোঁ। কোনে ক'ব যে সেই প্লেনিংটো যোনটো আপোনালোকে দেখি আহিছিলে সেই প্লেনিংটোৰ পৰা এইটো এটা আউটকাম আমি পাব পাৰি। এখন বেলকনি কেনেকৈ ডিজাইন কৰা হৈছে সেই গোটেইখিনি বস্তু মেনশ্যন আছে। আৰু MB ফৰ্মেশ্যনৰ ফালৰ পৰা ডিজাইন কৰিলে এই লাইটৰ বাল্বটো আমি কি ইউজ কৰিছোঁ, বা এইখন CNC কাটিং আমি ক'ৰ পৰা প্ৰভাইড কৰিছোঁ, বা এইটো কি টাইপৰ মেটেৰিয়েল আমি ইউজ কৰিছোঁ, এই সকলোখিনি ডিটেইলছ আপুনি এখন বিলত পাই যাব। কথা খুব মন কৰিবলগীয়া যে আপোনালোকে ঘৰৰ অকল প্লেনিংটো কৰিলেই নহয়, প্লেনিংটোৰ লগতে এখন ষ্ট্ৰাকচাৰেল ড্ৰয়িং, লগতে এটা ঘৰৰ এক্সটেৰিয়ৰ 3D ভিউ, এই বস্তুকেইটা খুব বেছি ইম্পৰ্টেণ্ট। যেতিয়া আপুনি মিস্ত্ৰী হাতে কাম কৰি থাকিব তেতিয়া আপুনি ধৰিব নোৱাৰে যে এই পাৰ্টটোত আমি কি মেটেৰিয়েল দিম, বা এইখন আমি কেনেকৈ বনালে ভাল লাগিব, বা ইয়াত আমি কি টাইপৰ গ্লাছ ইউজ কৰিম, বা কেনেকৈ দিলে ঘৰটোৰ লুকছটো ভাল লাগিব। চ' সেইটো কাৰণে আমি এবাৰ 3D মডেলটো প্ৰিপেয়াৰ কৰি লোৱাটো অতি আৱশ্যকীয়। আৰু আমি অকল কেৱল এটা মডেলৰ ওপৰতে কাম নকৰোঁ, এইটো হৈছে আৰু এটা ডিজাইন সেই ছেম ঘৰটোৰে, কিন্তু এইখিনি আমাৰ আউটপুটটো ভাল নালাগিলে, চ' আমি এই মডেলটো ৰিজেক্ট কৰি দিলোঁ।